Welcome to day 9 of trading hikim অসমীয়াত আজি কথা পাতো পেনি ষ্টক নহয় এটা ডাঙৰ স্কেমৰ বিষয় একচুয়ালি পেনি ষ্টকটো হৈছে এটা ডাঙৰ স্কেম এটা যোনসকল মানুহ নতুনকৈ ষ্টক মাৰ্কেটত আহে তেখেতলোকে ভাবে 1000 টকা লগাই চাও এতিয়া লগাই চাও বুলি তেখেতলোকে সৰু 2 টকা 3 টকা 10 টকা 20 টকা কোম্পানীত লগাবলৈ যায় এটুৱে ভাবি যে 10 টকা শেয়াৰ এটা যদি মই লওঁ 1000 টকা যদি ইনভেস্ট কৰো মই 100 টা পাই যাম কিমান ভাল লাগিব বাট এটু ভাবি তেও ইনভেস্ট কৰে যে মোৰ এই 10 টকিয়াটো কেতিয়াবা 20 টকিয়া হ'ব কেতিয়াবা 100 টকিয়া হ'ব আৰু মোৰ পইচা 10 গুণ বনিব মোৰ পইচা দুগুণ হৈ যাব বাট এটু বহুত কম প্ৰবেবিলিটি হয় তাতকে বেটাৰ আপুনি লাগিলে হে 1000 টকাটোই 1000 টকাৰ ভিতৰত ভাল ভাল শেয়াৰ বহুত আছে তাত ইনভেস্ট কৰক লং টাৰ্মৰ কাৰণে ইনভেস্ট কৰক ইনভেস্ট ইন আ শেয়াৰ আপুনি তাৰ কোম্পানীটোত ইনভেস্ট কৰক বি আ ৰিয়েল ইনভেস্টাৰ এইবিলাক পেনি ষ্টকৰ চক্ৰত নপৰিব কাৰণ হাজাৰটা পেনি ষ্টকৰ ভিতৰত 2-3টাহে ওলাই গৈ যোনটো 10 গুণ 20 গুণ যায় আৰু এটো বহুত ৰেয়াৰ প্ৰবেবিলিটি